কোনোবাই ঘৰত খাম বুলিয়ে আশা কৰি নাযায়, কাৰণ সকলোৰে ঘৰত খোৱা বস্তুৰ অভাৱ নাথাকে। আজিকালি মানুহে কষ্ট কৰে কিয়? নিজৰ ঘৰখনত যাতে ভালদৰে খোৱা বস্তুখিনি নিব পাৰে, ভালদৰে সকলোৱে খাব পাৰে, সেইকাৰণে কষ্ট কৰে। খোৱাৰ ইমানো অভাৱ নাথাকে মানুহবিলাকৰ, কাৰণ কষ্ট কৰে। হয়, ভাল ঘৰ এটা নাথাকিব পাৰে, অট্টালিকা নাথাকিব পাৰে, ধন সম্পত্তি বহুত বা অলংকাৰ নাথাকিব পাৰে বহুত, কিন্তু খোৱাখিনি ভালদৰে খায়। কোনো কাৰো ঘৰত খাম বুলি নাযায়, মাছ মাংস বা কিবা খাম বুলি নাযায়। হয়, যায় নিজৰ ঘৰত বা আলহী ঘৰত, নিজৰ আপোন ঘৰত যায়, কেতিয়াবা টান বিপদতো যায়। সেই বুলি যে খাবই যাব সেইটো নহয়। আৰু কেতিয়াবা এনেকুৱাও হয়, কিছুমান মানুহ আছে আৰু গিৰিয়েকবিলাকে ধুনীয়াকৈ আনি দিব মাছ মাংস, গিৰিয়েকেতো ইমান চাই নাথাকে। কি কৰে, ঘৈণীয়েকজনীয়ে যিখিনি পাৰে মানে মাংস হ'লে হাড় কেইডাল দিব, তাত মাংস নাথাকে, কিন্তু কি হ'ব, খোৱা নামটো হয় আৰু দিছোঁ, মাছ মাংস খুৱাইছোঁ। গিৰিয়েকেতো ভাবিয়ে থাকিব খুৱাইছোঁ, হেঁপাহত আনিছে আলহীৰ কাৰণে বা নিজৰ সম্পৰ্কীয় মানুহৰ কাৰণে। মাছৰ হ'লে মূৰৰ ওচৰৰ মাছ ডোখৰ দিব, মানে এনেকুৱা ভাল, মানে নিজৰ কাৰণে বাছি থৈ দিব, পিছত খাব, এনেকুৱা আৰু দেখিছোঁ নিজ চকুৰে, আমি পাইছোঁ এনেকুৱা। কিছুমান ক্ষেত্ৰতো ভুক্তভোগীও হৈছোঁ, কিন্তু খাম বুলি কোনো কাৰো ঘৰত নাযায়। সকলোৰে ঘৰত খোৱা খাদ্যৰ অভাৱ নাথাকে আজিৰ দিনত, অন্ততঃ আজিৰ দিনত মানুহে খোৱাৰ কাৰণে কষ্ট কৰে। সেয়াই আৰু যোনে যিবিলাকে কৰিছে সেইবিলাকৰ গাত পৰে আৰু এইবিলাক মই যিবিলাক কথা কৈছোঁ, সেইখিনি কথা যিবিলাকে কৰিছে এনেকুৱা তেওঁলোকৰ গাতে পৰিছে। ভিডিঅ'টো কোৱাৰ বাবে মানে বনোৱাৰ বাবে তেওঁলোকে যাতে মোক বেয়া নাপায়, সঁচা কথাখিনিয়ে কৈছোঁ।